যত দেব নিৰন্তৰ আনুসভা সদবী কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীভি ধ্যান গম্যং বন্দে বিষ্ণু ভবভয় হরং সব্বলোকৈক নাথম। ওং বন্দে শিবং তিন্নয়নং পঞ্চাননং জটাধরম ছন্দমৌলিং গঙ্গাধরম অক্ষয়মালা বিভূষিতম ব্যাঘসম্য পরিধানং সদাযুগ ধ্যানরতম বিশ্বকেতুশূল প্রাণিং প্ৰণামামি সদাশিৱম। মহেশ্বৰং মহাদেৱং মহাপাপ বিমুদ্ৰকমং সৃষ্টিস্থিতি নাশকৰং সৰ্বভূতান্তৰস্থিতম মহাকালং মহাঘোৰং মৰুদিস্যু মৃত্যুঞ্জয় মমানন্দ মাসুতোষং বন্দে ভূত্যা বিশেষৰম। ওং নমস্তে বিশ্বৰূপায় নমস্তে গৌৰীনাথয় ত্ৰিশূল ৰজহস্তায় কেদায় নমো নম। ওং নমস্তে নীলকণ্ঠায় নমস্তে দুঃখহাৰিণীয়ে নমস্তে বিশ্বনাথয় ৰুদ্ৰায় উগ্ৰায় নম। ওং নমস্তে ভোলানাথয় ভূতনাথয় নমো নম। জগতপত্ৰে নমো নমস্তে বম কেশায় হৰায় ভৱায় নমো শংকৰায় নমো নম। ওং নমস্তে সৰ্বৰূপিণীয়ে ভীমায় সৰ্বায় নম। ওং শিৱায়ং শান্তায়ং পৰমাত্মনে প্ৰভৱে সিংহাকমণ্ডলো পিনাক পানৈ নম। সূতং যৈচ্ছং গণপতি ভাৰ্যা মহামায়া জৈছো কাৰ্তিকো নন্দনং যৈচ্ছ তং নমামি লোকেশ্বৰম। মায়ামোহ দধিমগ্ন মহাপাপশিলোহম তাহিমাং ত্ৰিনেত্ৰধাৰী সৰ্বপাপে ভৈত্যামুখয়। আজি মিৰ্জা কৰিয়াকটা গাঁৱত শিৱ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথা থাকক। আমাৰ আজি পৰম ভাগ্য আপোনালোকৰ এইপিনেই বহু জেগাত ভাগৱত গাব গৈ আছোঁ, কিন্তু আপোনালোকৰ এই গাঁওখনত মই সোমোৱাই পোৱা নাই। এইবাৰ যে আপোনাসকলে আমন্ত্ৰণ কৰাৰ ফলত আমি আহি আপোনালোকৰ সংগ পাইছোঁ। আহি এইখিনিত ভাল কৰিলে কথা পাতিলে এতিয়া যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি
আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আপোনাসকলৰ মাজত আজি নতুনকৈ আমি অধম আহি পাইছোঁ। কেনেধৰণে ব্যাখ্যা কৰিলে আপোনাসকলে শুনি ভাল পায় অধমে তাকো জানা নাই, হয়নে? সংস্কৃত শ্লোক এটাত কৈছে, স্ত্ৰী গীতং নাস্তি মম সমস্যমাং পৰমেশ্বৰ। সকলো তেওঁৰ ইচ্ছা আৰু তেওঁক যি কোৱায় আমি অধমে তাকেই কৈ যাম। যদি জানিবা অজানিতে আমাৰ আগ পিছ হয়, আটাইকণ আপোনাসকলে শুধৰাই দি আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। আজি সমাজৰ পৰামৰ্শ, গুণী জ্ঞানীসকলৰ পৰামৰ্শ লৈ চতুৰ্থ স্কন্ধত শিৱ আৰু দক্ষৰ বিৰোধ অৰ্থাৎ শিৱৰ কাহিনীটো আজি মহাভাগৱতত গোৱা হৈছে, হয়নে? এতিয়া দক্ষ ৰজাই যেতিয়া এটা বৰ ডাঙৰ যজ্ঞ পাতি স্বৰ্গ মৰ্ত্য পাতালৰ লোকসকলক আমন্ত্ৰণ কৰিলে আৰু সকলো গ'ল। ইতিমধ্যে দেৱঋষি নাৰদে গৈ সতীদেৱীক কৈছে, মা সতী, আপোনাৰ পিতৃয়ে যে ইমান ডাঙৰ যজ্ঞ পাতিছে আপুনি কি নাজানা? কৈছে, নাইতো মই জানা। কৈছে, একে হুৰাহুৰ সকলো পিনৰ পৰা দৰ্শক মানুহ যোৱা জুই হুলস্থুল হৈ আছে, তুমি যোৱা নাই, তুমি দক্ষ ৰজাৰ নিজৰ কন্যা, সৰু কন্যা। আৰু তেতিয়া এই দেৱঋষি নাৰদে যেতিয়া এইকণ কথা কৈ দিলে, কোৱাৰ পাছত সতীদেৱীয়ে গৈ শিৱক কৈছেগৈ, হয়নে? শিৱে বোলে, শুনা সতী, আমাৰ বচন, সেই যে যজ্ঞত মোৰ নাই নিমন্ত্ৰণ। তুমি যজ্ঞত যাম বুলি কৈছা সঁচা, কিন্তু তোমাৰ পিতাই যিটো যজ্ঞ পাতিছে সেই যজ্ঞতটো মোৰ আমন্ত্ৰণ নাই। তেতিয়া সতীদেৱীয়ে কৈছে কি, বিদায় দিয়া আহোঁ মই পিতাৰ যজ্ঞ চাই, পিতা ঘৰে জীয়ৰী যোৱা কোনো লাজ নাই। বাপেকৰ ঘৰত জীয়েক যোৱা জানো লাজৰ কথা আছে? নহয় বাৰু, হয়নে? বাপেকৰ ঘৰত কিবা এটা সকাম কৰিলে জীয়েকক তামোল পাণ এবটা দি আমন্ত্ৰণ কৰিব লাগিব নেকি? সতীয়ে কৈছে। এই ধৰণে সতীয়ে মানে বহুখিনি কথা শিৱৰ আগত কোৱাৰ পাছত আজি শিৱয়ে সতী কৈছে, তুমি নাজানা, তুমি মোৰ প্ৰাণৰ পিয়া, হয়, তুমি যিমানখিনি কৈছা ই শুদ্ধ কথা। বাপেকৰ ঘৰত জীয়েক যাবৰ কাৰণে কাৰো পাৰ্মিশ্যন নালাগে, কাৰো আমন্ত্ৰণ নালাগে, কিন্তু সেইবোৰ বাপেক আৰু তোমাৰ বাপেক বেলেগ বেলেগ পাৰ্থক্য আছে, নহয়নে? কাৰণ তোমাৰ পিতৃয়ে ব্ৰহ্মাৰ যজ্ঞত মোক যি তিৰস্কাৰ কৰিলে আৰু সেই তিৰস্কাৰে হয়তো পুতক তলিবাৰ কাৰণে এইটো যজ্ঞ পাতি আমাক আমন্ত্ৰণ কৰা নাই। গতিকে হে সতী, তুমি মোৰ বাক্য মানা, মানি নিৰাপদে গৃহত খাই বৈ ধুনীয়াকৈ থাকা। সেই যজ্ঞত গ'লে তোমাৰ নিশ্চয় তাত সুফল নহ'ব, তাত অপমানিতহে হ'ব পাৰিব লাগিব। এই কথাখিনি শিৱই আজি সতীক কৈ আছে আৰু সতীয়ে কেইটামান যুক্তি দি আছে। সেইটো আজি ভাগৱতে এইখিনি কথাত আমাক চাৰি প্ৰকাৰে বুজাই যাব গুৰুসকল, আমাৰ গোসানীসকল। প্ৰথম প্ৰকাৰটো এইকণ কথা ক'ত কৈ আছে, গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে। চোৱা, শিৱ আৰু দক্ষ ৰজা শহুৰ জোঁৱাই আৰু ইপিনে শিৱ হ'ল স্বয়ং ভগৱন্ত। তেনে স্বত্বত তেওঁলোকৰ এনেধৰণৰ বিবাদ আহি গ'ল আৰু সেই বিবাদত সতীদেৱীয়ে দেহ ত্যাগ কৰিব বাধ্য হৈ গ'ল। তেতিয়া লগে লগে গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত পৰি কৈছিলে, গুৰুদেৱ, এই কাহিনীটো মোক ভালভাৱে বুজাই দিয়কচোন, হয়নে বাৰু? নিজৰ শহুৰ জোঁৱাইৰ ভিতৰত ইমান ডাঙৰ বিবাদ কেনেকৈ হ'ল, নিজৰ স্বামী পত্নীৰ মাজত বাক্য অমান্য কৰি যায় কেনেকৈ সতীয়ে দেহ ত্যাগ কৰিলে, আটাইকণ কথা মোক বুজাই দিয়ক। মই মৃতকৰ সময়ত আপোনাৰ পৰা এই অমৃত বাক্য শুনি বৰ শান্তি পাম। তেতিয়া শুকদেৱে কৈছে পৰীক্ষিতক, ধন্য ধন্য ৰজা পৰীক্ষিত, তুমি একান্ত চিতে মোৰ পৰা ভাগৱত শুনি যোৱা। মোৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক
কৈ যাম এই 7 দিনৰ ভিতৰত তুমি একান্তচিতে শুনি যোৱা কিন্তু তুমি এতিয়া 7 দিনৰ ভিতৰত তোমাক তক্ষকনেকে দংশন কৰিব কিংগিমুনিয়ে অভিশাপ দিল কিন্তু তুমি নাভাবিবা যে 5 বছৰ বয়সৰ ল'ৰা এটাই অভিশাপ দিলে অভিশাপটো লাগিবও পাৰে নালাগিবও পাৰে এনে ভাৱ নলবা হয়নে অৱশ্যে লাগিব মনৰ দুখে চাণ্ডালে দেই অভিশাপ তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ মনৰ দুখত যদি কোনোবা এজন চাণ্ডাল মেলচৈও কাবাক অভিশাপ দেই সেই অভিশাপ কেতিয়াও ব্যৰ্থ নহয় গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোক সাৱধান হ'ব ডাঙৰক কোনোদিন অপমান নকৰিব অৱজ্ঞা নকৰিব সাধু গুৰু বৈষ্ণৱক দেখাৰ লগে লগে হাতযোৰ কৰিবা শিকক তেওঁলোকৰ মুখত কি বাক্য আহে সাধু গুৰু বৈষ্ণৱৰ মুখত সদায় ভাল বাক্য এটা আহিব আপুনি সেৱা কৰাৰ লগে লগে হয় আহিব আপোনাৰ আয়ুষত বিঘিনি শূন্য হওক নতুবা ক'ব কোনোবাই কল্যাণ কৰক হয়নে বাৰু নতুবা কোনোবাই ক'ব ক্ষীৰৰ সেন্দুৰক হয় হওক এজনী বোৱাৰী হয় কোনোবাই ক'ব এজনী ছোৱালীক মনৰ পুত্ৰ স্বামী এটি পাই তোমাৰ সংসাৰখন সোণৰ হওক এনেধৰণৰ গতিকে বৈষ্ণৱ ভকতৰ মুখত কোনোদিনে বেয়া বাক্য নাহে গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সাধু গুৰু ভকত বৈষ্ণৱ দেখাৰ লগে লগে আপোনালোকে যিমান পাৰে সেৱা কৰিব তেনেহ'লে আপোনালোকৰ জীৱনত সুফল এটা পাব এইকণ কথাই আমাক বুজাইছে গতিকে ৰজা তুমি একশৰণ হৈ আজি ভাগৱত শুনা লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ 2খন চৰণতে ধৰি কৈছিল একশৰণ মানে কি মোক বুজাই দিয়ক তেতিয়া কৈছিল একশৰণ মানে কি জানা কায় মন বাইক এক কৰা কায় মানে হ'ল আমাৰ দেহটো মন মানে হ'ল ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু গুৰিয়ালটোৰ নাম মন মনে যি কয় ইন্দ্ৰিয় বৰ্গয়ো তাকেহে কৰি ফুৰে হয়নে ইন্দ্ৰিয় বৰ্গই নিজাববীয়াকৈ কৰিব পৰা ক্ষমতা একো নাই মনে যেতিয়া যিটো ক'ব তাকেহে কৰি ফুৰেই গতিকে মন আৰু বাইক মানে জীৱাখন য'তে ত'তে নিদিবা কথা য'তে ত'তে নিদিবা মাথা লক্ষীনাথ বেজবৰুৱাই লিখি থৈ গৈছে হয়নে সাৱধান বাক্য যধাই মধাই যদি দেই সেই বাক্যই এদিন আপোনাৰ অনিষ্ট সাধন কৰিব সাৱধান হওক গতিকে ৰজা তুমি এই 3টা বস্তু এক কৰা আৰু লাজ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা লাজ মানে তুমি আজি লাজ নকৰিবা এই ভাগৱতৰ 18,000 ভাগৱতৰ শ্লোক মোৰ গৰ্ভত আছে কৈ যাওঁতে হয়তো এনে কথা আহিব বাপেকে জীয়েকে শহুৱেকে বোৱাৰীয়েকে বাপেকে পুতেকে শুনিলে লাজ পাব কিন্তু সেই ৰজা তুমি লাজ নকৰিবা তোমাৰ সন্দেহ হ'লে তুমি প্ৰশ্ন কৰিবা মই তাৰ যথাযথ উত্তৰটো দি যাম হয়নে লাজ ত্যাগ দিব তাৰমানে সেইটোৱে আজি আমাক বুজাইছে ভাগৱত শুনিলে আমিও লাজ কৰিব নাপায় তাত থকা বাক্যকেইটা আমি ফঁহিয়াই তাৰ উত্তৰটো আমি লোৱাটো পৰম কৰ্তব্য ঘৃণা আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন ভাগৱতত অনেক সম্প্ৰদায় অনেক জাতি আজি ইয়াত লগ লাগি আহিছে আছে আহি হয়নে আপোনালোকৰ এই কুৰিয়া কটা আজি শিৱ মন্দিৰৰ ভাগৱততে অনেক সম্প্ৰদায় মানুহ আছে আহি কিন্তু আপোনালোকে ইটো নিজ সম্প্ৰদায় ইটো উচ্চ সম্প্ৰদায় বুলি আপোনালোকে কোনোদিনে ভাৱ নানিব কাৰণ ভাগৱত কোনে শুনে জানে ভকতে শুনে হয়নে আইসকলে হওক বোপাইসকলে হওক শিশুৰীয়ে হওক বৃদ্ধ বৃদ্ধাই হওক প্ৰশ্ন নাই ভাগৱত কোনে শুনে ভকতে শুনে গতিকে আমি কাকো ঘৃণা কৰিব নাপায় গতিকে ৰজা তুমি ঘৃণা ভাৱ যদি তোমাৰ আছে এতিয়া ত্যাগ কৰি লোৱা আৰু ভয় হেৰা ৰজা তোমাকতো অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষকনেকে দংশন কৰিব অনিবাৰ্য ঘটিব গতিকে তোমাৰ ভয় কিহৰ তুমি মৃত্যু হৈ গ'লো বুলি ধৰি লোৱা হয়নে আজি পৰীক্ষিতক কোৱা আকৌ এতিয়া সেইকণ কথা আমাক বুজাইছে তাৰমানে আমিও জানি লোৱা উচিত এই পৃথিৱীখনত যিদিনাই আমি জন্ম লৈছোঁ সেইদিনাই মৰণৰ কোপন এটাও পাইছোঁ আমি হয় কোপনটো কি লেখা আছে আমাৰ কিছুমানে আমি চাব নাজানো আমি পঢ়িব নাজানো গতিকে পোৱা নাই কিন্তু কোপনটোত বঢ়িয়াকৈ লেখা আছে আমুক চন আমুক মাহ আমুক বাৰ আমুক দিনা ইমান টাইমত তুমি যাব লাগিব লেখা আছে গতিকে তাক আমি অৱজ্ঞা কৰিব পৰা ক্ষমতা নাই গতিকে তুমি ভয় ত্যাগ দিয়া মানে
আমাকো কৈছে আমি ভয় ত্যাগ দিব লাগিব মৰিবতো লাগিবই এদিন তেনেহ'লে তাক ভয় কৰা প্ৰশ্ন আহিব পাৰে নেকি নোৱাৰে গতিকে যেতিয়ালৈ মৃত্যুৰ ভয় থাকিব তেতিয়ালৈ আমি আত্মাক গতি দিব নোৱাৰিম মৃত্যুৰ ভয়টো আমি ত্যাগ দিব লাগিব যিদিনা আমি শেষ বিচনাত পৰিম সেইদিনা আপোনাসকলে বা আমি তেওঁ বা তেখেত আমি সকলোৱে ঈশ্বৰক ক'ব পাৰিব লাগিব আহা যাওঁ লৈ যোৱা হৈ গ'ল আৰু ইমান দিন থাকিলোঁ আৰু নহয় বাৰু গতিকে প্ৰথম প্ৰকাৰে আমাক ভাগৱতে বিশ্বত বুজাই আছে দ্বিতীয় প্ৰকাৰে আমাক দেহটোত বুজাই আছে দেহে যিমান ভাগৱতে সিমান ভাগৱতে যিমান দেহে সিমান ভাগৱতখন এখন পৰমাৰ্থী তত্ত্ব হয় গীতাখন এখন শৰণ তত্ত্ব মহাভাৰতখন হ'ল পৰ্বত তত্ত্ব ৰামায়ণখন হ'ল কাব্য তত্ত্ব এই দুই প্ৰকাৰে ভাগৱতে বুজায় ৩ নম্বৰ প্ৰকাৰে বুজাই আছে ধন ধান পুত্ৰ ভাৰ্যাৰ লগত যে আমি সদায় ব্যাকুল হৈ আছোঁ হয়নে তাৰনো কি হয় কি নহয় এইকণ কথাও ইয়াত ভাগৱতে বুজাই গৈ আছে আৰু 4 নম্বৰতে আমাক বুজাই আছে আমাৰ আয়ুটো সদায় সূৰ্যৰ লগত হৰণ হৈ গৈ আছে তাক আমি কোনেও ভূক্ষেপে কৰা নাই নহয়নে এজন মানুহ লুলুৰীয়া বুঢ়া হৈছে কোৰ মাৰি গুদা কৰি আছে এটা উদাহৰণ কিয় জানে তেওঁ কোৰ মাৰি পেলাই নাৰিকলৰ পুলি ৰুব হয়নে কিন্তু নাৰিকলৰ পুলিটো লাগিবগৈ 10 বছৰত বা 8 বছৰত কিন্তু তেখেতক আৰু 2 মাহৰ পাছত মৃত্যুৱে আছে নাজানে বেচা তথাপি নাৰিকল পুলি লগাই আছে কাৰ কাৰণে লগাই আছে জানে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল বোৱাৰী জীয়াৰীসকলে শাহু শহুৰক শ্ৰদ্ধা ভক্তি কৰিবা কাৰ কাৰণে শাহু শহু মৰা সময়লৈ 2 পইচা ইনকম কৰি থৈ যাব যত্ন কৰি এইটো হ'ল মন কিয় মোৰ বোৱাৰীয়ে খাব পুত্ৰই খাব নাতিপুতিসকলে খাব কিন্তু তাকে নুবুজি বোৱাৰীসকলে শহুৰ শাহুৰক অৱজ্ঞা কৰাও এই অসমতে পাই ফুৰিছোঁ নকৰিব কোনোদিনে শহুৰ শাহুৰক অৱজ্ঞা নকৰিব শহুৰ শাহুৰে কোনোদিনে নিজৰ বোৱাৰী নিজৰ পুত্ৰৰ বেয়া চিন্তা কোনোদিনে নকৰে কিন্তু আমাৰ ভুল ধাৰণা শহুৰ শাহুৰে আমাক বেয়া পায় বুলি আমাৰ বোৱাৰী জীয়াৰীসকলে ভুল ধাৰণাতে শহুৰ শাহুৰক মনত আঘাত দেই দুখ দেই বেজাৰ দেই সুখ দেই তাপ দেই সেই লোকসকল নিদিব কাৰণ আপোনালোকে যদি শহুৰ শাহুৰক কেতিয়াবা দুখ সুখ তাপ দেই আপোনালোকে ৰেহাই নাই তাৰ দুগুণ দুখ সুখ তাপ দুখ ভোগ কৰিব লাগিব গতিকে এইবোৰ আমাক 4 প্ৰকাৰে আমাক বুজাই দি গৈ আছে আমাৰ শিশুকাল গ'ল জকমকীয়া কাল এটা গ'ল হাই কি ধুনীয়া জীৱনটো আছিল স্কুলৰ পৰা আহোঁতে কেইটামানে কোৱা মতে কৈ আহোঁ যাবি আৰু ঘৰৰ পৰা যাই ওলাবি আমুকত আম খাব যাম তৌকত টেঙা খাব যাম কিবা হয়নে ক'ৰবাত ৰভাৱ টেঙাই বল খেলিমগৈ ইত্যাদি তোৰ পৰা আহি ভাত কেইটামান খাই দৌৰা দৌৰি ইমান ফূৰ্তি আনন্দ তেতিয়া কি ধনৰ মায়া নাই ভাৰ্যাৰ মায়া নাই সেইকেইটা জীৱনৰ নিচিনা সুন্দৰ জীৱন আৰু ঘূৰি নাপাম মই কেতিয়াবা নিজে ভাবি থাকোঁ অকলে কম ধুনীয়া জীৱন আছিল নে তাৰ পাছত যেতিয়া আহিল যৌৱনকাল অহাৰ লগে লগে পিতৃ মাতৃয়ে যেতিয়া এগৰাকী ছোৱালী বা এজনী ছোৱালীক এগৰাকী স্বামীৰ লগত বিয়া বাৰু পাতি দিলে সেইদিনাৰ পৰা হাই কাই আহি গ'ল নহয় আৰু হয় দুখময় সংসাৰ লাহে লাহে মই দুখৰ ফালে গৈ আছোঁ আৰু আকৌ যৌৱনকাল কোনদিনা গ'ল আপোনাৰসকলে তুলিবাই পৰা নাই বৃদ্ধকাল আহি পালে বয়স দিল ভাতি হাতে লৈবা লাঠি তথাপি নচলে পাৱ ভাঙিল মাৰলি আগে গৈলাহালি ধনু ফান্দ ভৰিলা গাঁও হয়নে বৃদ্ধকাল আহি প্ৰৱেশ কৰিলা যাওঁতে এদিন আহি আকৌ যোৱাকালে প্ৰৱেশ কৰিব বৃদ্ধকালটো গুচি গ'ল যোৱাকালে প্ৰৱেশ কৰাৰ লগে লগে উঠোঁতেও আয়াস বহোঁতেও উহ শুওঁতেও কৰিব লাগিব আপুনি আহিব মই এতিয়া কেতিয়াবা মই ভাবোঁ আহি গৈছে দিয়ক এতিয়া মই এই ঠাণ্ডা দিনত এইবাৰ বাগৰ দিয়াৰ লগে লগে আপুনি এনেকুৱা এটা আহি যায় এইটো ভাগৱতে কোৱাটো সত্য মোৰ অভ্যাস আহিছে আৰু তাৰমানে এয়া যোৱাকালে পাব এতিয়া তাৰমানে বেছি দিন নাই সি লংকৈ আছে নহয় সুবিধা পালেই বগৰাব হয় যোৱাকালটো এনেকুৱা বস্তু সি সুবিধা পালে আপোনাক আৰু মানে আৰু থ'বই আৰু গতিকে এই 4টা কাল আমাৰ যাব শেষ কালটো যোৱাকালৰ শেষত বিভৎস শৰীৰ আশী জোৰে নিব 3 থানে থৈব ভাগ
কহয় মাধৱে সবেও মৰিবে তথাপি বুঢ়াহে আগ হয় মই বা আপুনি তেওঁ বা তেখেতে মৃত্যু হোৱাৰ 1 ছেকেণ্ড 2 ছেকেণ্ডৰ আগতেই আমাৰ শৰীৰটো 3 ভাগ কৰি পেলাব 3 ভাগ কৰি এটা ভাগ প্ৰভু ভগৱন্তে লৈ গুচি যাব যেনেকৈ আপোনাৰ গাড়ীখনৰ নট বলটো বহুত আছে নহয় নট বলটোখিনি আপুনি ৰাখি থৈ দিছে গাড়ীখন যেনেকুৱা গ'ল আৰু আকৌ এখন গাড়ী পালে আকৌ সেইখিনি নট বলটো লাগিব নহয় হয় তদুপ যেনেকৈ মন ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু যিমান আছে দেখা শুনা খা ভয় যিমানবোৰ আছে এইবোৰ প্ৰভু ভগৱন্তৰ বস্তু প্ৰভু ভগৱন্তে লৈ গুচি যাব আৰু দুটা ভাগ কোনে কোনে দিলে মোৰ বোপায়ে দিছিলে এটা ভাগ আয়ে দিলে এটা ভাগ বুজি পাইছেনে আপোনালোকৰ ইয়াত আই বোপাই মানে বুজি পাইছেনে আমাৰ পিনে মাকক আই বাপেকক বোপাই হেমমে বুজাইছোঁ মই হয়নে তেওঁলোকে মোক বোপায়ে কি সম্পত্তি দিলে মোক বা আপোনাক তেওঁক বা তেখেতক হাৰ দিলে মগজ দিলে হয়নে আৰু মজা দিলে 3টা সম্পত্তি বোপায়ে দিছিলে আৰু আয়ে কি দিলে নোম চুলি নখ তেজ মাংস হয়নে মেদ 6টা বস্তু মানে আয়ে দিলে এই 9টা বস্তু লৈহে মই মজবুত হৈ ঘূৰি আছোঁ এই যিদিনা প্ৰভু ভগৱন্তে এই গোটেইকেইটা তেওঁৰ ভাগটো লৈ গুচি যাব এই দুটা ভাগ তেওঁ নাৰালে পেলাই থৈ গুচি যাব এই দুটা ভাগকে আমাৰ মানুহ কোনোবাই লৈ যায় ক'ৰবাত জুই চাই দি পুৰি পেলাব কাবাৰ নিয়ম পুতি পেলাব কাবাৰ নিয়ম নদীত উটুৱাই দিব আৰু কাবাৰ নিয়ম আমাৰ ভাৰততে এটা ভাগ আছে নহয় মানুহ শ্মশানত বৰ এখন চাং পাতি পেলাই তাতে থৈ বান্ধি থৈ দিব আৰু লাহে লাহে তাতে কাৰো শগুনে খাওঁতে ঢুকাই যাব আৰু যাৰ যি নিয়ম আৰু তেনেকৈ গতিকে এই 4 প্ৰকাৰে আজি মহাভাগৱত দক্ষ ৰজাৰ কাহিনীটো হ'ল দক্ষ ৰজাৰ কাহিনী শিৱৰ দক্ষৰ সতীৰ কাহিনী কিন্তু এইকণ কৈ যোৱা মানে আমাক 4 প্ৰকাৰে বুজাই যাব আমি এই 4 প্ৰকাৰে বুজিলেই এই ভাগৱতৰ মহান জ্ঞানটো আয়ত্ত কৰিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ নকৰে ঐশ্বৰ্যয় অহংকাৰ হৃদয় দৰ্শনে যদি আনন্দিত মনে উচিত কৰয় শতকাৰ তাকে সুহৃদ বুলি যদি নহে অভিমানী গুণতন কৰে দুষাৰূপ যদি মনে নুহি অন্ধ নকৰে দেহত দম্ভ সুহৃদত নথাকয় তাহাৰ কি হব যাইবে তাহাকে সাধি যাইব বন্ধু বুলি তাকে আদৰিব জানয় অহংকাৰ স্বয়ং শৰীৰত নিলয় নুবুলিলে তাংক কি চলিব আজি শিৱই সতীক কৈছে হেৰা সতী তুমি পোনে পোনে মোক যিকেইটা যুক্তি দি আছা ধন্যবাদ যুক্তি দি আছা কিন্তু এই যুক্তিকেইটা তোমাৰ পিতৃৰ লগত নাখাতে কাৰণ যিজন মানুহৰ গাত অহংকাৰ থাকে সেই মানুহজনৰ এইবোলো নিয়ম নীতি তেওঁৰ লগত নাই হয়নে গতিকে এজন মানুহৰ শত্ৰু কোন কাৰ শত্ৰু কোনে হ'ব পাৰে ঘোষাত মাধৱদেৱে লিখিছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ বন্ধু আপুনিয়ে আপোনাৰ ৰাখে মাৰে হয়নে গতিকে এজন মানুহ যদি অহংকাৰী হয় তেনেহ'লে জানি লোৱা উচিত এই অহংকাৰটোৱে তেওঁৰ কাৰণে শত্ৰু হৈ আছে হয় আপোনালোকৰ অঞ্চলত এজন মানুহ সকলো পিনে ভাল সঁচা কিন্তু মহা অহংকাৰী
তেনেহ'লে জানিব তেওঁ শত্ৰু সেইটোৱে, তেওঁ এদিন ঘোৰ বিপদত পৰিবগৈ। গতিকে তোমাৰ পিতৃ দক্ষ ৰজা অহংকাৰী, গতিকে তেওঁ এই সময়ত যি চিনি নাপায়, জোঁৱাই চিনি নাপায়, ভগৱান চিনি নাপায়। মই কি জানা, নামটো মোৰ শিৱ, মোক দেখুৱাইছে, মোক তোমাৰ পিতৃ দক্ষৰাজে মোক অপমান কৰি আছে, ব্ৰহ্মাৰ যজ্ঞত মোক নিচলা, মোক ভিক্ষাৰী, মই শ্মশানশালীত থকা বুলি বহুত নিন্দা কৰিলে। হেৰা সতী, তোমাক আজি মই কওঁ, তুমি মোক চিনি পাইছানে নাই? মই নিচলা সত্য, কিন্তু মই বৰদিয়া কৰোঁ অচলা। মই দেখাত নিচলা, কিন্তু মই যাক বৰ দিম তেওঁ ঐশ্বৰ্য বিৰোধী থৈবলৈ নোৱাৰা হ'ব। মোৰ নাম শিৱ। 1 2 নম্বৰতে মোৰ নাম শিৱ, যত জীৱ তত শিৱ। মই সকলোৰে দেহত জীৱৰূপে মই বাস কৰি আছোঁ। তাৰ এটা আপোনালোকে প্ৰমাণ পাইছে। এটাত এদিন পাৰ্বতীয়ে তেতিয়া নাই বুজা, লাহেকৈ পাৰ্বতীয়ে কৈছে এতিয়া খোৱা বোৱা সময় হ'ল, দুয়ো খাওঁ দিয়ক এমুঠি আৰু। শিৱই কৈছে মই খাম বাৰু অলপমান পাছত, মই উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱকে মই আহাৰ দিব লাগিব। এইটোতো অসম্ভৱ কথা ক'লে। আপুনি 4 মুঠি জীৱক আহাৰ দিয়ে বোলে, অঁ মই 4 মুঠিক আহাৰ দিহে মই খাওঁ। সঁচা নে কথাটো? বোলে একেবাৰে সঁচা। বোলে যাওক তেনেহ'লে আহাৰ দিয়কগৈ। তেতিয়া পাৰ্বতীয়ে ভাবিলে বাৰু দেখা যাওক, ফৰিম এজনী আনি মানে এটা সফুৰাত ভৰাই পেলাই মানে থৈ দিছে, চামচোন সকলো জীৱকে বোলে আহাৰ দিয়ে। শিৱই নহয়, তাৰপাছত আহি গ'ল শিৱ, কৈছে সকলো জীৱকে আহাৰ দি হ'ল বোলে, সকলো জীৱকে আহাৰ দিয়া হৈ গ'ল, এতিয়া মই খাম আৰু কেইটামান। লাহেকৈ পাৰ্বতীয়ে যায় এই সফুৰাটোত চাইছেগৈ, তাতে এটা কাঠৰ গুটুৰা মানে তাত পৰি আছে, ফৰিমজনীয়ে তাকো খাই আছে। সেই তেতিয়াহে আহি শিৱৰ চৰণত পৰি মানে কৈছে ধন্যবাদ, যত জীৱ তত শিৱ, আপুনি সকলোকে দেই, হয়নে? আজি শিৱই কৈছে গতিকে তোমাৰ পিতৃ ধনৰ অহংকাৰী, ৰজাৰ মই ৰজা বুলি অহংকাৰী, হয় গৌৰৱ মোৰ ওপৰত আছে কোন, মই ইমান বলিষ্ঠ, এই গৌৰৱৰ অহংকাৰী। গতিকে সেই অহংকাৰী ঘৰত তুমি যোৱাতকৈ আৰামছে মোক সেৱা কৰা আৰু বঢ়িয়াকৈ গাখীৰ চাহ কেকাপমান বনাই আনা, তুমিও খাওঁ ময়ো খাই দুয়ো আনন্দত আলাপ কৰি থাকোঁ। কথাটো হয়নে নহয় বাৰু? হয়নে? কিন্তু সতীয়ে বুজা নাই নহয়। আপুনি এইবোৰ কি ভাং ধতুৰা খাই পাগলামি কথা কোৱাৰ দৰে কৰি আছে, নহয়নে? নিজৰ পিতৃৰ ঘৰত ইমান ডাঙৰ যজ্ঞ আৰু মই তাত নাযাম, তাত যোৱা মানে মই মোৰ বাই ভনী ইমান সোপা সকলোকে মই লাগ পাম, বতী বংশবোৰ লাগ পাম। আজিকালি আমাৰ গাঁৱত ছোৱালীবোৰৰ সেইটোৱে নতুনকৈ বিয়া দিয়া ছোৱালীবোৰ ঘৰত আহা বুলি ক'লে যে বৰ মানে জোৰ দেই। কাৰণটো কিয় জানে? তেওঁ গোটেই গাঁওখনৰ কথা মনত পৰি থাকে, ইঘৰ সিঘৰৰ কথা মনত পৰে, বা নিজৰ পিতৃ মাতৃ ভাই ককাইক মনত পৰে, ভাগিন ভগিনাক মনত পৰে। গতিকে কেইদিনমান দেৰি হ'লে মানে আপত্তি কৰিবই, মই আই বোপাই ঘৰৰ পৰা আহোঁগৈ। এইকণ কথা আমাৰ পুৰুষসকলে অকণমান বুজাটো যত্ন কৰাটো পৰম কৰ্তব্য। গতিকে এইটোত আমাক দেখুৱালে সেই লোকসকল এজন মানুহ গৌৰৱী মানুহৰ লগত কোনো দিনে আপোনালোকে কথা বতৰা নহ'ব। কিয় জানে? আত্মাৰ গৌৰৱী যিজন মানুহ, তেওঁৰ লগত যদি আপুনি কথা হৈ যাওঁতে আপোনাৰো আত্মা গৌৰৱ এটা আহি যাবগৈ। মই নিজে এইবোৰ প্ৰমাণ পোৱা কথা। গতিকে তেতিয়াৰ পৰা মই তেনে মানুহৰ লগত কথা নহওঁ। কোনোবা এজন মানুহ মন কৰিবচোন, বাটত যাওঁতে আপুনি সেৱা এটা কৰি ক'লে নমস্কাৰ গোসাঁই ভালনে? তেখেতেও ক'লে অঁ ভাল দিয়ক, কৈ ভাল দিয়ক বুলিয়ে তেওঁ গুণ যশস্যাৰ কথা মানে ইমান কোৱাত লাগি গ'ল নহয়। তেওঁ পুতেককেইটাই কি কৰে, বোৱাৰীয়েকহঁতে কি কৰে, নাতিয়েকে কি কৰে ইত্যাদি, মানে মাটি বাৰী কিমান কিনিলে, ঘৰ বাৰী কিমান বনালে, গাড়ী মটৰ কিমান কিনিলে, কৈ গৈ আছে। কিন্তু আপোনাক যে লুটিয়াই সুধিব লাগে আপোনাৰ ভালনে বুলি, সেইটো পাহৰি গ'ল। হয়, গতিকে সেয়া কৈছে আত্মাক গৌৰৱী মানুহ। সেয়া মানুহ যদি আপোনালোকে বাটে পথে এদিন লগ পায়, সেয়া মানুহৰ লগত কোনোদিনে আপোনালোকে কথা নাপাতিব, আপোনালোকৰ ভকতি নাশ হ'ব, হয়নে?
তেওঁৰ মুখত আহিব। আমি সৰু সৰু কালৰ কথা কৈছোঁ, দুজন মানুহ তেনেকুৱা এজন মানুহ খুব আত্মা গৌৰৱী মানুহ, হয়, আত্ম অভিমান গৌৰৱী অহংকাৰী এজন মানুহে, তেওঁলোক ইপনৰ পৰা এজনে যায় সিপনৰ পৰা এজনে যায়, মানে কোৱা মাতা কৰিছে যে ভাল নাই গোসাঁই, বোলে ভাল বুলি আৰু তেওঁ কৈ নি আছে আৰু হেন তেন কৈ গৈ আছেগৈ একদম মানে কিমান গাখীৰ চাখীৰ, এতিয়া গাখীৰে ভাত খাই আহিছোঁ, হেন তেন গাখীৰ এই বাতি লৈছোঁ, চলচলীয়া কৰি লৈ এই আঙুলি ভিজা লৈ গাখীৰতে খাই আহি আছোঁ, গাখীৰ এনেকুৱা। আপোনালোকতো আৰু গাখীৰে নাই, হয়, আপোনাৰতো গাখীৰে নাই ঘৰত, আমাৰ কিন্তু হয়, এয়া তেনে কৈ আছে। তাৰপিছত সিজনে যাওঁতে তেওঁ আহি গ'ল আৰু ক'লে, এই ৰ'বকচোন ৰ'ব, আপুনি এতিয়াহে গাখীৰ ইমান খাইছে, আমাৰ বুঢ়ীমাই দিনত কিমান গাখীৰ জানে আমাৰ? কৈছে কিমান গাখীৰ, কিমান গৰু? কৈছে এই গৰু লেখ নাই, গৰু খীৰাই বুলি নোৱাৰা, বোলে তেওঁ কিমান? কৈছে ইপনৰ পৰা গৰু খীৰাই গৈ থাকিলে আকৌ সিপেনে গাইবোৰ জগিয়ে গৈ থাকে, হয়নে? তেতিয়া গোহালিটো আপোনাৰ কিমান দীঘল হ'ব লাগিব? ইপনৰ পৰা গাইবোৰ খীৰাই গৈ যাওঁতে সিপেনে আকৌ গাইবোৰ জগি আহেগৈ, নহয়নে? তেতিয়া আকৌ ই কৈছে, এই আপোনালোক আমাৰ ঠাইত যিডাল মানে চিঞৰি আছে সেয়া ধৰণৰ চিঞৰি আপোনালোকৰ নাই। বোলে কেনেকুৱা চিঞৰি আছে? কৈছে আমাৰ বুঢ়ীমাই দিনত এডাল দীঘল চিঞৰি আছে, ধান শুকুৱাবৰ কাৰণে যে ধান মেলি দিব, যেতিয়া বৰষুণ আহিব চিঞৰিডাল লৈ পেলাই মানে এনেকৈ কৈ আৰু মেঘবোৰ কাটি কৰি দিব আৰু আমাৰ চোতালত বৰষুণে নপৰে আৰু। কৈছে আকাশ লগ পোৱা চিঞৰি, বোলে অঁ এইয়া সেইডাল চিঞৰি ক'ত থয়? কৈছে আপোনালোকৰ গোহালিটোত থয়গৈ। বুজি পালেনে কথাটো? হয়নে? যদি গোহালিটো এপিনৰ পৰা গাই খীৰাই গ'লে এপিনে গাই জগি যায়, কিমান দীঘল হ'ব? তাত থয়গৈ। তাৰপাছত আকৌ এই ফুটানি মৰা মানুহজনে কৈছে, আপোনাৰ জীৱনত আমি যি মাছ খাই পাইছোঁ সেনে মাছ আপুনি খাই পোৱা নাই। কৈছে কেনে? কৈছে এইবছৰ বাৰিষা যে পানী আহিছিল, পানী অহাৰ লগে লগে মানে একদম মানে এই আমুক জেগাত থকা ডাঙৰ পুলটোত সিপনৰ পৰা কাৱৈ মাছ এজনী আহি মানে পুলটোত লাগি গ'ল, লাগি মানে সিপেনেও যাব নোৱাৰে ইপেনেও যাব নোৱাৰে, হয়নে? এই গাঁৱৰ সকলো ৰাইজে লগ লাগি গৈ মাছজনী কাটি ছিগি আনি সকলোৱে খোৱা হৈছে। তেনেকুৱা কাৱৈ মাছ আপুনি জীৱনত খাই পোৱা নাই, দেখাও নাই। তেতিয়া এওঁ কৈছে, হয় আপোনাৰ তেনেকুৱা ডাঙৰ কাৱৈ মাছ আছেই, আপোনালোকে খাই পাইছে ভাল, আমি যেনিবা খাই পোৱা নাই, কিন্তু আমি যি কাছ খাই পাইছোঁ আপোনাৰ জীৱনত সেই কাছ খাই পোৱা নাই। বোলে কেনেকুৱা কাছ? এই আমি তিনিখন কোঠা লৈ এদিন খৰি কাটিব গৈছিলোঁ, বিলৰ পৰাতো কাছ এটা উঠি আহিল, এনেকুৱা ডাঙৰ কাছ আমি এতিয়া কোনো পিনে বগৰাব নোৱাৰোঁ, ৰাখিব নোৱাৰিয়ে সদৌ শেষত তিনিওটাই পিঠিত উঠিছোঁ, কাছ গৈ আছে, আমি এপিনে মানে তিনিওটাই চলম কাটি গৈ আছোঁ। যাওঁতে 1 কিলোমিটাৰ গ'ল, চলম কাটি আকৌ যায় বিলত পৰিলেগৈ আৰু কাছ ৰাখিব নোৱাৰিলোঁ। কিন্তু বুটলি আহোঁতে 3টা মেটমেটীয়া 3 ভাৰ চলমে হ'ল, হয়নে? এয়া হ'ল ফুটানি মৰা কথা, গৌৰৱী কথা। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আত্মা গৌৰৱ বুলি কোৱা বস্তুটো কোনোদিনে আনিব নাপায়। গতিকে আজি শিৱই সতী কৈছে, তোমাৰ পিতৃ আত্মগৌৰৱী অহংকাৰী, কাকো নামানে। গতিকে তুমি যদি মোৰ বাধা নুশুনি তুমি যজ্ঞত যোৱা, তাত তোমাৰ অপমান আহিব। গতিকে সেই অপমান পোৱাতকৈ তুমি ঘৰত থকাটো বৰ ভাল হ'ব। কিন্তু সতীয়ে এৰা নাই, যুক্তি দি আছে। গতিকে আমাক ক'লে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আমাৰ বোৱাৰী গোসাঁনীসকল, কেতিয়াবা মই আমুকত যাওঁ বুলি আপোনালোকে ওলোৱাৰ লগে লগে স্বামীয়ে যদি ক'লে তাত গ'লে অলপমান ভাল নহ'ব, কথাটো নালাগে দিয়া যাবা, লগে লগে মানি লোৱাটো পৰম কৰ্তব্য, সেইজনীয়ে সতী। আৰু যদি স্বামীৰ বাক্য নামানি যায়, তাত কিন্তু তেওঁ কিবা এটা মানে দুৰ্যোগ দুৰ্ঘটনা বা অপমান আহিব। 1 2 নম্বৰতে আমাৰ বোৱাৰীসকল ক'ৰবাত যাব ওলাইছে, তেনেকুৱাতে আপোনাৰ শহুৰেকে সুধিলে, আই ক'লৈ যাওঁ? কৈছে আমুকলৈ যাওঁ। এই তালৈ নাযাবি, আজি গ'লে তাত বেয়া,
লগে লগে ধন্যবাদ কথা বুলি মানি চলিবা। যদি শহুৰৰ বাক্য অমান্য কৰি যোৱা তেনেহ'লে তাত কিবা এটা বিজুতি ঘটিব হয়নে? আজি আপোনাসকলে পাব সতী, নামটো সতী, তেওঁ আজি কৰ্ম কৰিছে অসতী। স্বামীৰ বাক্য অৱহেলা কৰি দক্ষ ৰজাৰ গৃহত যায় কি অৱস্থা হ'ল এই লাহেকৈ ওলাব। আপোনাসকলে ধৈৰ্য সহকাৰে শুনক। নিশ্চয় ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীসকলে জ্ঞান কি ল'ব লাগে, বোৱাৰীসকলে কি জ্ঞান ল'ব লাগে, আমাৰ আই মাতৃসকলে কি জ্ঞান ল'ব লাগে, বা পুৰুষসকলে ইয়াৰ পৰা কি জ্ঞান ল'ব লাগে, আজি আটাইকণ কথা ইয়াত ওলাই যাব। আপোনাসকলে ধৈৰ্য সহকাৰে শুনক। গোবিন্দ। যদি বোলা মহাসতী মোৰ পিতা প্ৰজাপতি বিখ্যাত কুলত আজি শিৱই সতীক কৈছে, হে সতী, এজন মানুহে বহুত লক্ষ লক্ষ কোটি কোটি বিদ্যা জানে, বিদ্যাত পাৰ্গত। যদি কেনেবাকৈ তেওঁৰ গাত গৌৰৱ গুণ এটা আছে, সকলো বিদ্যা নাশ হ'ল, নহয়নে? এজন মানুহ বহুত জ্ঞানী আছিল সঁচা, তেওঁ কিন্তু খঙাল। তেনেহ'লে সেই খংটোৰ কাৰণে তেওঁৰ সন্মানটো গোটেই শেষ। এজন মানুহ সকলো পিনে দেখাই শুনাই সুন্দৰ, কিন্তু অহংকাৰী। যেনেকৈ এখন চাইকেল, আপোনাৰ চাইকেলখন দেখাই শুনাই বৰ সুন্দৰ হয় সঁচা, যদি তাত লিক এটা থাকে, চাইকেলখন ভাল হ'লেও চলাব পাৰিবনে? লিকটো ইমান ডাঙৰ লিক নালাগে, বেজি এটা সোমোৱা লিক হ'লেই হ'ল, চাইকেল পৰি থাকিব পাব, নহয়নে বাৰু? এই তেনেকৈ আমাক মানে আজি দেখুৱালে আমাৰ লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, ছটা ৰিপু। এই ছটা ৰিপুক যিসকলে অগ্ৰাধিকাৰ দিয়ে, হয়নে? আৰু আমাৰ এইটো পঞ্চভূতি দেহা, শীত, অপ, তেজ, মূৰ, বোম ভাঙি ক'ব হ'লে আমাৰ প্ৰত্যেকৰে দেহাটোত কি কি পাঁচটা ভূত আছে জানে? মাটি, পানী, আকাশ, বায়ু, অগ্নি। এই পাঁচটা ভূতৰে আমাক তৈয়াৰ কৰি পঠিয়াইছে। আৰু কুকুৰ, চিগাল, গাহৰিকো এই পাঁচটা ভূতৰে তৈয়াৰ কৰিছে। কিন্তু আমাৰ পুৰুষসকল, মনুষ্যসকলক চাৰিটা বস্তু আকৌ বেছি কৰি দিলে নহয়, নহয় বাৰু? কি কি দিলে? জ্ঞান দিলে, বিবেক দিলে, বুদ্ধি দিলে, লাজ দিলে। বাকী জীৱসমূহ কুকুৰ, মেকুৰী, চিগালৰ লাজ বুলি কোৱা বস্তুটো নাই, বিবেক নাই, কি কৰ্ম কৰিলে খাব পাৰিম তাৰ বুদ্ধিটো নাই, হয়নে বাৰু? গতিকে আমাক এই চাৰিটা সম্পত্তি বেছি কৰি দিলে। আৰু এই চাৰিটা সম্পত্তি পাই যদি আমি কামত লগাব নেজানো, সাধুগুৰু বৈষ্ণৱ সংগ আমি কোনোদিনে নলওঁ, তেনেহ'লে মোকো সেই লৈ গৈ কুকুৰ, চিগাল, গাহৰিৰ লগতে তুলনা কৰিব, ৰেহাই নাই, হয়? আকৌ
এই জন্মটো মনুষ্য জন্ম পাম বুলি পাই মানে গৌৰৱ কৰি ফুৰি যাওঁতে 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 যেতিয়া বেয়া কামৰ গুণানুকীৰ্তনটো বেছি হৈ গ'ল, আহা জন্মত ঘূৰাই পকাই নি কিহৰ জন্ম দিলে বোলে শিয়ালৰ জন্ম দিলে। দিনত ওলাবাই নালাগে আৰু থাক তই হাবি মাজতে। এই ৰাম বিষয় অবাসনাই এৰি ভজিও কচিৰি হৰি, অমানি লোৱা ভাগৱতৰ বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবাই অকুকুৰচি গাল যত প্ৰাণী। দেখিছেনে? মনুষ্যৰ জন্ম লৈ মানি লোৱা ভাগৱতৰ বাণী, যদি ভাগৱতৰ বাণী নামানা, নহ'লে মনুষ্যৰ জন্ম বিফলে খেদায়া হৈবা কুকুৰৰ চিগালৰ যত প্ৰাণী। ভাল মানুহ বুলি মই গৌৰৱ কৰি থাকোঁতেই পাছৰ জন্মত বৰ এডাল গাহৰি জন্ম দিলে, খাই থাকক এতিয়া বৰ কচু। হাপাহত মৰিলেও গাখীৰ চাহ একাপ খাব নাপায়, হয়নে নহয় কওক? হয়। গতিকে আজি শিৱই পাৰ্বতী কৈছে তোমাৰ পিতৃ 6টা ৰিপুত মতলীয়া, আৰু তেওঁ ৰাজসিংহাসন যে পাই আছে, তেওঁ কোনোদিনে পঁইতা ভাত খাই পোৱা নাই নহয়। পঁইতা ভাতৰ জুতি পাবনে কওক বাৰু? পঁইতা ভাতৰ ভাল জুতি এটা আছেনে নাই কওক? গৰম দিনত হয়, আপোনালোকে কিমান পাই নাজানো, মই কিন্তু খুব ভাল জুতি এটা পাওঁ। বৰ গৰম দিনত যদি ৰাতিপুৱা পঁইতা ভাত এক বাতি হয়, আলু পিটিকা যদি অলপমান হয়, মই খাই লৈ ভাগৱতত যাওঁ, দিনটো ভাগৱত গাই থাকি ফুৰিলেও মানে ভোকে নালাগে। কিমান শান্তি। সেইদিনা আপুনি গৰমটো কম পাব, হয়, পেটৰ আজাৰ মানে ৰোগ ব্যাধিও নাহে, হয়। এজন ৰজা হৈ থাকিতো সি পঁইতা ভাত জীৱনত খাই পোৱা নাই। তাক সদায় ডাকি মানে চাকৰণীসকলে ৰৌ মাছ ঘিউ দি বনোৱা কিবা দি বনোৱা তাৰে সৈতে খুৱাই আছে, মাত্ৰ তেওঁ 7 দিনৰ মূৰে মূৰে ডাক্তৰৰ লগত চিকিৎসা কৰি থাকিব লাগিব। কিন্তু আমাৰ গাঁৱলীয়া মানুহৰ খাদ্যটো যিবোৰ ৰাইট আছে, সেইসকলে ইমান ডাক্তৰৰ ওচৰলৈ যাব নালাগে, হয়নে? আমাৰ বোৱাৰী গোসাঁনীসকল মনত ৰাখিবচোন, আপোনাৰ ল'ৰা ছোৱালীকেইটাক যদি আঘোণ পুহ মাঘ এই 3 মাহত ৰাতিপুৱা শুই উঠি মাৰ ভাত বনাই দিব। মাৰ ভাতত আলু পিটিকা দিয়ক, লাই শাক ভাজি অকণমান দিয়ক, যি পায় আৰু। যদি এই 3 মাহ আপোনালোকে এই ৰাতিপুৱা মাৰ ভাত খুৱাই থাকে, আপোনাৰ ল'ৰাকেইটা বিন ভাল হওক বুলি পেলাই ঔষধ পাতি খুৱাব নালাগে, এনেই ভাল হ'ব, বেমাৰ বিঘিনিও নহয়। আকৌ খুব গৰম দিন অহাৰ লগে লগে ৰাতিপুৱা মুখ হাত ধুৱাই সকলোকে ঠাণ্ডা ভাত এবাতি এবাতি খুওৱা, এয়া পঁইতা ভাত এবাতি এবাতি খুওৱা অভ্যাস কৰক। যিখন ঘৰত এই খাদ্যটো এনেকৈ মিলাই থাকিব, সেইখন ঘৰলৈ বেমাৰ বিঘিনি বৰকৈ নাযায়। পঁইতা ভাত খোৱা মানুহ পেটৰ ওচৰত বেমাৰ যাব পাৰে নোৱাৰে। ৰাতিপুৱা মাৰ ভাত ঠাণ্ডা দিনত খোৱা মানুহ ওচৰত ঠাণ্ডা আহিব পাৰে নোৱাৰে। মই কিন্তু এটা যুগ খাই আমি প্ৰমাণ পাইছিলোঁ আই দিনৰ পৰা, আৰু মোৰ পৰিবাৰ পৰা দিনলৈ আমি তেনেকৈ খাই আছোঁ। কিন্তু এতিয়া দুখৰ বিষয়, বোৱাৰী জীয়াৰী হাতত মানে চৰু হাতা পৰি গ'ল নহয়, এতিয়া কবাও টান মাতিবাও টান, কিছুমান আমাৰো দিগদাৰী আহি আছে আৰু, হয়। এতিয়া খুব সোনকালে ক'ৰবাত গ'লে আগতে 3টা বজাত 4টা বজাতে ভাগৱতত গুচি যাওঁ। মাৰ ভাত কেইটামান আলু পিটিকা মোৰ পৰিবাৰ সোনকালে বনাই দিব, খালী মুখে আমাক আহিবা নিদিয়ে। আজিও অৱশ্যে তাৰে বনাই দিছে বাৰু, খাই আহিছোঁ 5টা বজাতে, হয়। গতিকে এতিয়া মই আপোনালোকৰ পাৱৰধূলি লৈ 13 বছৰ বয়সৰ পৰা হৰিনাম হৰিকীৰ্তন বা সাধু গুৰু বৈষ্ণৱৰ সংগ ল'লোঁ। তেতিয়াৰ পৰা মই বোপাইক সুধিলোঁ, বোপায়ে ক'লে তুমি এতিয়া শৰণ লোৱা গুৰুক সুধিবা, হয়। তেতিয়া মই সোধা হৈ গ'ল, গুৰুৱে মোক কৈছে গৰম দিনত যদি তুমি আলু পিটিকা কিবা দি পঁইতা ভাত কেইটামান খাই যোৱা,
আকৌ ৰাতিপুৱা যদি মাৰ ভাত কেইটামান কিবা কিবি সৈতে খাই যোৱা, কোনো মাছ মাংস কণী নহয়, এনেধৰণে খাই গ'লে ভগৱানে তোমাক কোনো দুখ নধৰে। গতিকে তেতিয়াৰ পৰা মই মানে এতিয়া আপোনালোকৰ ঠাইত আহিছোঁ, মাৰ ভাত কেইটামান খাই আহিছোঁ, হয়, ঠাণ্ডা দিনৰ কাৰণে। গতিকে এতিয়া দিনটো আপোনালোকে যদি ইয়াত মোক একো নোখোৱায়ো মোৰ ভোকো নালাগে, একো নাই, শৰীৰটো ভালে থাকিব। গতিকে মহাপুৰুষ শংকৰদেৱে কি লিখিছে জানে? সেই লোকসকল, আগেই চাউল কথা, পাছত কৃষ্ণ কথা, মহাপুৰুষ শংকৰদেৱৰ বাণীয়া। গতিকে যদি আপুনি নাখায় পেটটো বেমাৰী কৰি লয়, আপুনি ঈশ্বৰৰ নাম কেইবাৰ ল'ব পাৰিব কওক? নোৱাৰিব। আৰু ভকতৰ চৰণৰ ধূলি এদিন মহাপুৰুষ শংকৰদেৱে হাতত ঘটিটো লৈ মন্দিৰৰ দৰ্জাখন মেলিছেগৈ ৰাতিপুৱা গা পা ধুই। ইতিমধ্যে 3জন ভকত আহি গ'ল। অহাৰ লগে লগে তেওঁ মানে মণিকূটত নোসোমাই আকৌ ঘূৰি আহি এই 3জন ভকতক সেৱা সৎকাৰ কৰি লৈ 4জন হৈ বহিল। বহাৰ লগে লগে মানে গৃহৰ পৰা, তেওঁলোকক গৃহৰ পৰা মানে উহুমা পিঠা, আপোনালোকে কি বুলি কয় নাজানিম, টেকেলি মুখত দিয়া পিঠা যে বুলি কয়, পিঠাগুড়িয়ে বনায়, উহুমা পিঠা চাহে লৈ যায় মানে তাত দিছেগৈ। দিয়াৰ লগে লগে এই বাকীকেইজন ভকতে কৈছে, হেৰি অকণমান দেৰিকৈ খাম নেকি, আমি অকণমান কৃষ্ণ কথা পাতি লওঁ। তেতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে, আগেই চাউল কথা, পাছত কৃষ্ণ কথা, হয়নে? এইকণ খাই লওঁ 4জনে, খাই লৈ যেতিয়া বল পাম তেতিয়া ভগৱানৰ নাম বঢ়িয়াকৈ লৈ থাকিম। তেতিয়া আকৌ লৈ থকা সেই সময়তে এজনে ক'লে, গুৰুদেৱ যাওক আপুনি ঈশ্বৰ সেৱাকণ কৰি আহকগৈ। তাৰমানে দৰ্জাখন মেলিছিলেহে, ঈশ্বৰ সেৱা কৰিব নাপালে নহয়। এই তেতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে, মোৰ ঈশ্বৰ সেৱা কৰা হৈ গ'ল নহয়, আপোনালোকে নাজানিলে? কৈছে, নাইতো, আপুনি নোসোমালেই নহয়। এই তাত এজনে ভগৱান আছে, ইয়াত মই 3জনক পালোঁ, 3জনৰ ওচৰত সেৱা লৈছোঁ। গতিকে মোৰ আজি গায়ত্ৰী কৰা হ'লেই। এতিয়া আজি যে আমি এই আপোনাসকলক পালোঁ, আমাৰ গায়ত্ৰী মধ্যাহ্নো গায়ত্ৰী যিটো দুপৰীয়া কৰিবলগীয়া, এই গায়ত্ৰীটো হ'ল। কিমান ভগৱানক পাইছোঁ আহি মই চাওক বাৰু, অকল খাপ ভগৱানক পালোঁ আহি, হয়নে? আৰু খাপ লুখিয়াইসকলক পাইছোঁ আহি, খাপ বৰ্জ গোপী ভকতসকলক পাইছোঁ আহি, আৰু তাতকৈ আকৌ মোক কি লাগে, হয়? গতিকে আপোনালোকে দেহ মাৰি ঈশ্বৰৰ নাম লোৱা কথাটো নাই, আমি দেহটো জীয়াই ৰাখিব লাগিব। কিন্তু কি খাদ্য ভগৱানে বেয়া পায় সেইটো খাদ্য সোমোৱাই নিদিব, হয়নে? তাৰমানে ভকতে যি খাদ্য খায় সেই খাদ্য আপুনি খাই থাকক। যেনেকৈ আজি আপোনালোকৰ মন্দিৰত কি আগবঢ়াই দিছে, মাহ প্ৰসাদ, কল, কুঁহিয়াৰ, নাৰিকল ইত্যাদি, তাৰমানে এইটো ভগৱানৰ প্ৰসাদ। এইবোৰ প্ৰসাদ আপুনিও খাওক, নহয়নে? আকৌ যে আমাৰ কিছুমান মানুহে তাক এৰি মদ মাংস কিছুমান খায়, এতিয়া আমাৰ মন্দিৰত মদ মাংস দেই নেকি? নিদেই। তেনেহ'লে আপোনালোকেও ভাবি লওক, দেহ মাৰ্গত এইটো আমাৰ মন্দিৰ, মন্দিৰত বিশ্বত দেখুৱাইছে সেইটো, আমাৰ দেহ মাৰ্গত দেখুৱাইছে সেইটো মন্দিৰ। মন্দিৰটোত আপুনি বেয়া বস্তু যদি সোমোৱাই দিয়ে তেনেহ'লে নহ'ব, হয়? গতিকে বংগদেশৰ সত্যমদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গোৰাং নিতাই হৰি হৰি বুল, হয়নে? এইমতে যদি আপোনাসকলে গোসানীসকলে ঈশ্বৰৰ নাম লয়, আপোনালোকে দুদিন সুস্থ জীয়াই থকা দিনকেইটা সুস্থৰে থাকিব পাৰিব, সুস্থ শৰীৰে ঈশ্বৰ কৃষ্ণৰ নাম ল'ব পাৰিব, হয়? আৰু যদি খোৱা বোৱাত কষ্ট দি ইঞ্জিনটো যদি বেমাৰী হয় তেনেহ'লে আপোনাৰ গাড়ীখন ভাল নচলিব। বস্তুটো এনেকৈ মই উত্তৰটো আগবঢ়ালোঁ আৰু ময়ো ইমান নাজানো, আপোনাসকলৰ মাজত কৈছোঁ, আমিও নাজানা কথা ঢেৰ আছে। গতিকে আপোনাসকলেও আমাক 2-4টা জ্ঞানৰ কথা ক'লে আমিও তাকো মানি লৈ যাব লাগিব, কাৰণ আমি গোটেই সোপা জানিছোঁ বুলি নকওঁ, নাজানো। কাৰণ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে, ভাগৱত এখন সাগৰো সাগৰ, সাগৰো সাগৰ, মহাসাগৰ। এই ভাগৱতৰ কথা যিজন মানুহে ক'ব মই জানো, তেওঁতকৈ মূৰ্খ আৰু অজ্ঞানী মানুহ পৃথিৱীত নাই। কাৰণ ইয়াৰ হাজাৰ হাজাৰ কথাৰ আমি এটি কথাও ভালদৰে জানি লোৱা নাই। যথাযোগ্যে আপোনালোকৰ পাও ধূলি লৈ 13 বছৰ বয়সৰ পৰা এইবোৰতে আই বোপাই লগাই দিলে,
বা আইতা ককাই লগাই দিলে লাগি 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 যেনিবা 2-4 কথা কওঁ আৰু কিন্তু সেই বুলিয়ে যে মই কোৱা সোপাই গোটেই সোপা শুদ্ধ বুলি মই কোৱা নাই আমাৰ অধৰ্ম ভুল পালে আপোনাসকলেও আঙুলিয়াই দি আমাকো শুধৰণি কৰিব গোবিন্দ